নমস্কাৰ। আজি 2 আগষ্ট। এটি পবিত্ৰ দিন। 1933 চনত গোলাঘাট জিলাৰ দেৰগাঁৱৰ আধাৰ সত্ৰত জন্মগ্ৰহণ কৰা আমাৰ সকলোৰে পৰম পূজনীয় নৃত্যগুৰু নৃত্যাচাৰ্য পদ্মশ্ৰী যতীন গোস্বামীদেৱৰ আজি 89তম পবিত্ৰ জন্মদিৱস। বৰ্তমান তেখেত দেৰগাঁৱৰ লগতে সমগ্ৰ অসম তথা ভাৰতবৰ্ষৰ এটি উজ্জ্বল নক্ষত্ৰ। গতিকে আমি গোলাঘাট জিলাৰ দুটি অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান মণিকাঞ্চন কলা নিকেতন আৰু জুমকা কলা কেন্দ্ৰৰ উদ্যোগত বিগত বৰ্ষৰ দৰে বৰ্তমান এই কোভিডৰ ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমি তেখেতৰ জন্মদিৱসটি অনলাইন মাধ্যমৰ দ্বাৰা আয়োজন কৰিবলৈ আগবাঢ়িছোঁ। আজি এই শুভ দিনটিত আমি সকলো ছাত্ৰ ছাত্ৰীয়ে পৰম পূজনীয় নৃত্যগুৰু যতীন গোস্বামী ছাৰৰ জন্মদিনৰ বহুত শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে তেখেতৰ শ্ৰীচৰণত প্ৰণিপাত জনাইছোঁ আৰু ভগৱানৰ ওচৰত তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি প্ৰাৰ্থনা কৰিছোঁ। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ শাস্ত্ৰীয় নৃত্যসমূহৰ দৰেই অসমৰ মহাপুৰুষীয়া ধৰ্মৰ নিদৰ্শন সত্ৰীয়া নৃত্যধাৰাই ইতিহাসৰ বিভিন্ন স্তৰ অতিক্ৰম কৰি বৰ্তমান অৱস্থাত পদাৰ্পণ কৰাৰ অন্তৰালত যিসকল পুৰুধা ব্যক্তিৰ অৱদান অতুলনীয়, সেইসকলৰ ভিতৰত পদ্মশ্ৰী নৃত্যাচাৰ্য যতীন গোস্বামীদেৱৰ অৱদান অপৰিসীম। গুৰু যতীন গোস্বামী অসমৰ নৃত্য জগতৰ অনুষ্ঠান সদৃশ এনে এজন পুৰুধা ব্যক্তি, যিজন বট বৃক্ষৰ দৰে, যাৰ ছত্ৰ ছায়াত থাকি অন্যান্য ব্যক্তিসকলে বিকাশ লাভ কৰাৰ সুযোগ গ্ৰহণ কৰিছে। জীৱনৰে জীৱনক জয় কৰি মহাজীৱনৰ আলোকপথৰ পথিক হৈ গভীৰ আত্মপ্ৰত্যয়েৰে এইজনা পুৰুধা ব্যক্তিৰ সত্ৰীয়া নৃত্যশৈলীটিক নান্দনিক ৰূপত সজাই মঞ্চত পৰিবেশ্য কলা হিচাপে প্ৰতিষ্ঠা কৰাত অৱদান অপৰিসীম। সাংস্কৃতিক পথাৰখনলৈ আগবঢ়োৱা জীৱনজোৰা সাধনা আৰু কৰ্মৰাজিৰ কাৰণে তেওঁক কেইবাটাও চৰকাৰী আৰু বেচৰকাৰী অনুষ্ঠানে বিভিন্ন সন্মান আৰু বঁটা আগবঢ়াইছে। তাৰে ভিতৰত 1999 চনত নৃত্যাচাৰ্য সন্মান, 2004 চনৰ সংগীত নাটক একাডেমী বঁটা, 2005 চনৰ ভাৰতীয়ম বঁটা, 2008 চনত পদ্মশ্ৰী সন্মান আৰু 2018 চনত সংগীত নাটক একাডেমী ৰত্ন আৰু কালিদাস বঁটা উল্লেখনীয়। সামাজিক অৰ্থনৈতিক ঘাত প্ৰতিঘাত অতিক্ৰম কৰি জীৱনৰ 80টা দশক কেৱল নৃত্যৰ পথাৰখনতেই বিৰাজমান হৈ থকা যতীন গোস্বামীদেৱ হৈছে সত্ৰীয়া সংস্কৃতিৰ ৰত্নস্বৰূপ। মুঠতে সমাজক সংস্কাৰমুখী সচেতনমুখী আদৰ্শৰে অহোপুৰুষাৰ্থভাৱে গঢ়িব বিচৰা তেখেতৰ সৃষ্টিৰাজিৰ মূল্যায়ন অসম তথা সমগ্ৰ ভাৰতবৰ্ষৰ শিল্পী জগতৰেই এক বিশাল স্বয়ংপূৰ্ণ অনুষ্ঠান। তেখেতৰ সৃষ্টিৰাজি বুৱতী নদীৰ দৰেই চিৰ প্ৰবাহিত হৈ বৈ যাওক।
অনুষ্ঠানটিৰ এই শুভক্ষণত উপস্থিত হোৱা দৰ্শকবৃন্দ আৰু সকলো শুভাকাংক্ষী ৰাইজক আমাৰ সেৱা আগবঢ়াই স্বাগতম জনাইছোঁ। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব অসমৰ বোলছবি জগতৰ বলিষ্ঠ অভিনেতা আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰাঞ্জল শইকীয়াদেৱ। তেখেতকো আমি এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। চাওঁতে চাওঁতে প্ৰায় ১.৫টা বছৰ অতিক্ৰমিবৰ হ'ল। আমি ঘৰতে আবদ্ধ হৈ আছোঁ, অৰ্থাৎ লকডাউন সদৃশ এটা পৰিৱেশ মাজে মাজে কিছুদিনৰ বাবে শিথিল হয়। হিচাপ নিকাচ কেৱল ক'ভিড-19ক লৈ। আমি আজি এই ১.৫টা বছৰ প্ৰায় আমাৰ কোনো এক্টিভিটি প্ৰকৃতাৰ্থত নাইকিয়া হৈ গৈছে। আমি যিসকলে অভিনয় জগতত জড়িত, নৃত্যৰ লগত জড়িত বা বিভিন্ন দিশত জড়িত প্ৰায় সকলোৰে, বিশেষকৈ আমাৰ এই আৰ্টিষ্টসকলৰ একেবাৰে শ্বাসৰুদ্ধ বাতাবৰণ। কৰিবলৈ যেন আমাৰ কাম নাই। আচলতে আমাৰ যিটো ধৰ্ম, সেই ধৰ্মটো, মোৰ ধৰ্ম অভিনয় কৰা, নৃত্য কৰা, এছামৰ ধৰ্ম, গীত গোৱা এছামৰ ধৰ্ম, সাহিত্য সৃষ্টি অৱশ্যে হৈ আছে তাৰ মাজত। কিন্তু আমাৰ এই এক্টিভিটি যি আমি শৰীৰক লৈ পেলাই আমি এই শৰীৰৰ মাধ্যমেৰে আমি কামবিলাক কৰোঁ, এণ্টাৰটেইন কৰোঁ, আমি সৃষ্টিৰ গান গাওঁ, সেই কামবিলাক আমাৰ পৰা অৱৰুদ্ধ হৈ পৰিছে। তথাপিও আমিতো আগুৱাই যাবই লাগিব। ভাল দিন আহিব নিশ্চয়। আমি ক'ভিড প্ৰট'কল মানি ঘৰতে যদিও সোমাই আছোঁ, তাৰ মাজত আমাৰ বিভিন্ন ক্ৰিয়াকৰ্ম চলি আছে সাৱধানতাৰ অৱলম্বন কৰাৰ মাজত। ভেকচিন লোৱা হৈছে প্ৰায় বহুতৰে, আৰু যিসকলে ভেকচিন লৈছে তেওঁলোক হয়তো অলপমান নিশ্চিন্ত হৈ থাকিব পাৰিছে। তথাপিও আমি এই সাৱধানতা অৰ্থাৎ ক'ভিড প্ৰট'কল, যি আমাৰ মুখ বন্ধ কৰি থকা, অৰ্থাৎ মাস্ক পিন্ধা, চাফ চিকুণ হৈ হাত ধোৱা, কাপোৰ ধোৱা, ক'ৰবাত ওলাই গ'লে আহি আকৌ কাপোৰখিনি ধুই পেলাব লাগে, এনেকুৱা ধৰণৰ কাম চলি আছে। দৈনন্দিন এক্টিভিটিৰ মাজত আটাইতকৈ আগঠাই পোৱা এইবিলাক কাম। তথাপি আমি ভালভাৱে জীৱনটো আগুৱাই নিবলৈ ভাল চিন্তা, আমাৰ কিছু শ্ৰদ্ধেয় ব্যক্তিক আমি শ্ৰদ্ধা জনোৱা, মৰম জনোৱা, তেওঁলোকক সেৱা কৰাটো আমাৰ এটা প্ৰধান কৰ্তব্য। মই ক'ব খুজিছোঁ, আমাৰ অতি শ্ৰদ্ধাৰ আমাৰ একাডেমী ৰত্ন, পদ্মশ্ৰী, আমাৰ নৃত্যাচাৰ্য শ্ৰদ্ধেয় যতীন গোস্বামী দেৱৰ, অৰ্থাৎ আমাৰ সকলোৰে আদৰৰ যতীন দাদাৰ জন্মদিন আহি পালেহি। যোৱা বছৰ আমি এনেকৈ আমি এই ভাৰ্চুৱেল মিডিয়াতেই আমি তেখেতৰ জন্মদিন উদযাপন কৰিছিলোঁ। এইবাৰো আমাৰ মণিকাঞ্চন কলা নিকেতন আৰু ঝুমকা কলা কেন্দ্ৰৰ সহযোগত আকৌ আমি এনেকৈ ভাৰ্চুৱেল মিডিয়াতেই আমি যতীন গোস্বামী দেৱৰ জন্মদিন উদযাপন কৰিবলৈ মনস্থ কৰিছোঁ। আৰু যতীন গোস্বামী দাদাৰ জন্মদিন উদযাপনৰ এই ব্যৱস্থাটোৰ দায়িত্ব কাণ পাতি লৈছে শ্ৰীময়ী বৰা আৰু বেদান্ত বিকাশ দত্তই। যোৱাবাৰো যতীনদাৰ জন্মদিন উদযাপনৰ এই ভাৰ্চুৱেল মিডিয়াৰ কামখিনিত এওঁলোক দুজনে আগভাগ লৈছিল, অৰ্থাৎ শ্ৰীময়ী বৰা আৰু আমাৰ বেদান্ত বিকাশ দত্তই। তেওঁলোকলৈও মই এই চেগতে শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। আজি এই অনুষ্ঠানটিত সত্ৰীয়া নৃত্য প্ৰদৰ্শন আগবঢ়াব বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী, সংগীত নাটক একাডেমী বঁটাৰ প্ৰাপক অনিতা শৰ্মা বাইদেউ আৰু ৰামকৃষ্ণ তালুকদাৰ দেৱী। চাও নৃত্য আগবঢ়াব বাংগালোৰৰ পদ্মশ্ৰী আৰু সংগীত নাটক একাডেমী বঁটা প্ৰাপক গোপাল প্ৰসাদ ডুবে দেৱী। ওডিচী নৃত্য আগবঢ়াব বিশিষ্ট ওডিচী নৃত্যশিল্পী, ICCR আৰু সংগীত নাটক একাডেমীৰ স্বীকৃতিপ্ৰাপ্ত শিল্পী কলকাতাৰ ৰীনা জানা বাইদেউ। আহক আমি তেখেতসকলৰ
মনোমোহা নৃত্য উপভোগ কৰোঁ। আজি মোৰ নৃত্যগুৰু পদ্মশ্ৰী নৃত্যাচাৰ্য যতীন গোস্বামী দেৱৰ 89 সংখ্যক জন্মদিন। আজিৰ এই সুন্দৰ দিনটিত তেখেতলৈ মই জনাইছোঁ অলেখ অভিনন্দন, শুভেচ্ছা আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেতৰ সুস্বাস্থ্যৰ বাবে। অনাগত দিনবিলাকত তেখেতৰ পৰা পোৱা প্ৰেৰণা, উৎসাহ আৰু শক্তিয়ে আমাক সকলোকে আগুৱাই নিয়াত সহায় কৰিব। শিশুমাৰী পুৰৈ গ্ৰাম নগৰত পখি, শিশুমাৰী পুৰৈ গ্ৰাম নগৰত পখি, বালেক ঘাটিনী তাই বাৰুণীৰা সখী। পদূলি ফুৰৈ চৱালক চাই, অখিল নন্দৰ ঘৰে নিবাৰণতা নাই, অখিল নন্দৰ ঘৰে নিবাৰণতা নাই। কৃষ্ণক নজানি গোৱা লিৰ শিশু বুলি, দুই হাতে সাৱতি কোলাত লৈলা তুলি, দুই হাতে সাৱতি কোলাত লৈলা তুলি। শিশুক মাৰিবে নিশা শৰীৰ যতন, কৃষ্ণক মুখত দিলা বিষময় স্তন, ঘামিল শৰীৰ আশ্ৰয় হাত ভৰি, চক্ষুলতাই কান্দে ঘূৰণি সাঁচৰি, স্তনৰ পীড়াত তাইৰ
হৰাই লছে তনা বেন্ত বাই নিজ ৰূপে পৰিল পুতনা বেন্ত বাই নিজ ৰূপে পৰিল পুতনা ও ଏହି ମତେ শ্রীকৃষ্ণে নানান রস করি লীলা পরকাশী সঙ্গী গোপসঙ্গে ক্রীড়িয়া আছে ততক্ষণে শ্রীকৃষ্ণে জৈসে মুষ্টি এক গোত ভূমি মুখে দিলা তা দেখ শুনহ খাইলে ক কৃষ্ণে মাতিয়ে কদল এ যশোদার আগে দিলে কখল ও খাইলে ক কৃষ্ণে মাতিয়ে কদল কেনে মাতি খাইলি ওরে গোপাল কেনে মাতি খাইলি ওরে গোপাল কোবাই আজি তোর হারিবু সাল শুনি দৰি হৰি মাও কমা তন্ত শুনি দৰি হৰি মাও কমা তন্ত হবে মিছা মাতে আই যেবে মুখ সাবাতেবে দেখা অন্ত বেন্ত বাই পুত্ৰৰ গৰ্ভত সমস্তে জগত যশোদা দেখন্ত পাছে সসাগৰ মহি বায়ু সূৰ্য শশী তাৰাগণো গোকুলে সহিতে আপোনাক তৈতে দেখিয়া শংকিত সতী কিবা স্বপ্ন দেখো কিবা দেৱ মায়া কিবা ভ্ৰম ভৈল কিবা ভ্ৰম ভৈল ব্ৰজৰ সন্ধানে পৰ্বত শিখৰে যেন পৰি আছই খহি
বকৰূপ ধৰি দুৰ্বাৰ দানৱে চুম্পিয়া চৈতৈতে বহি চুম্পিয়া চৈতৈতে বহি কংস সখাব কৰিপি দানৱ দুৰ্জনে দুনাই কুণ্ঠে ধাইল কোপে প্ৰহাৰিব মনে বকৰূপী দানৱ দুৰ্জনে কিয়ে দেখিয়াতে খনে কৃষ্ণে উঠিয়া চুতে চাম্পদিয়া দুই হাতে ধৰি দুই ঠোঁটে বকৰূপী দানৱ দুৰ্জনে উপশিশু সবে ৰঙে চাহিয়া চৈতাক লীলায়ে চিৰিলা যেন বিৰিণা পাতাক বকৰূপী দানৱ দুৰ্জনে বকৰূপী দানৱ দুৰ্জনে হৰি ৰাম গোকুলৰ তিলক প্ৰণামো কৃষ্ণম গোবিন্দ গুণনিধি কলাৰখনাগৰম ভকত বৎসল লীলা ভৱ ভয় হৰণম দুষ্ট অৰিষ্ট কনাখে অদ্ভুত ৰসম অদ্ভুত ৰসম Namaskar. It is a great honor and privilege for me to participate in such a wonderful program. This program is 89th birthday celebration of great Guru Jitin Goswami Ji. He received the highest civilian award from Government of India Padma Shri and Central Sangeet Nada Academy Fellow. This program organized by Monica Chanan Kala Niketan and Jumaka Kala Kendra. Program conducted by Merinta Vikash Datta and Srimoi Bora. I introduce myself, Pandit Gopal Prasad Dubey. I am a Chhau dancer from Jharkhand. This is the eastern part of India. Chhau major, there are three styles. Purulia Chhau from West Bengal, Saraikela from Jharkhand, and Mayurbhanj from Odisha. Purulia Chhau and Saraikela Chhau, they are using the mask, and Mayurbhanj Chhau is not using the mask. In this program, I am going to perform through my video
নৃত্যকলাৰ বৰ্ণাঢ্য আকাশখনত গৰুৰ পক্ষীৰ দৰে বিচৰণ কৰা অসমৰ সেউজীয়া উপত্যকাৰ চিৰসেউজ শিল্পী পদ্মশ্ৰী নৃত্যাচাৰ্য যতীন গোস্বামী ছাৰ আৰু গোস্বামী ছাৰৰ 89তম জন্মবাৰ্ষিকীত আজি মই তেওঁক শতকোটিবাৰ প্ৰণাম জনাইছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সংগীত নাটক অকাডেমীৰ পৰা অকাডেমী ৰত্ন সন্মানেৰে বিভূষিত গোস্বামী ছাৰ আচলতে নৃত্যকলাৰ আজি এজন ব্যক্তি হৈ থকা নাই, তেওঁ আচলতে ইতিমধ্যে এটা বৃহৎ অনুষ্ঠান হৈ পৰিছে। এইজনা গুৰুৰ মই সান্নিধ্য পাইছিলোঁ 1985 চনৰ পৰা আৰু মই তেতিয়াৰ পৰা আজিলৈকে সান্নিধ্য আৰু শিক্ষা দুয়োটাই তেওঁৰ ওচৰত গ্ৰহণ কৰাৰ সুবিধা পাইছোঁ আৰু সেয়েহে মই নিজকে ভাগ্যৱান বুলি ভাবোঁ। নৃত্যকলাত তেওঁৰ বিচক্ষণতা মই দেখিব পাইছিলোঁ যেতিয়া সংগীত নাটক অকাডেমীৰ দ্বাৰা সত্ৰীয়া নৃত্যক ৰাষ্ট্ৰীয় স্বীকৃতিৰ বাবে যো-জা আৰম্ভ হৈছিলে। তেতিয়া ৰাষ্ট্ৰীয় স্বীকৃতিৰ আগত আৰু পিছত যিমানবোৰ আলোচনা চক্ৰ হৈছিল সেই সকলোবোৰত মই নিজেও উপস্থিত থাকিবলৈ সুবিধা পাইছিলোঁ, যিহেতু মই অসম ৰাজ্যিক সংগীত মহাবিদ্যালয়ৰ সেই সময়তে সত্ৰীয়া নৃত্যৰ শিক্ষক হৈ আছিলোঁ। গতিকে চৰকাৰীভাৱে ময়ো এই আলোচনা চক্ৰবোৰত অংশগ্ৰহণৰ লগতে প্ৰদৰ্শন কৰাৰো সুবিধা পাইছিলোঁ। গতিকে তেতিয়াই গম পাইছিলোঁ যতীন গোস্বামী ছাৰৰ নৃত্যকলাত সকলো দিশতে তেওঁৰ বিচক্ষণতাৰ পৰিচয় মই তেতিয়াই পাইছিলোঁ। মই দেখিছিলোঁ নৃত্যকলাৰ সকলো দিশতে সুন্দৰভাৱে উপস্থাপন কৰি অসমৰ বাহিৰৰ যিমানবিলাক নৃত্য বিশেষজ্ঞ আহিছিলে তেওঁলোকক বুজাবলৈ পৰাকৈ তেওঁৰ আছিল অপৰিসীম অধ্যয়ন আৰু অপৰিসীম জ্ঞান। আৰু এইবোৰ আলোচনা চক্ৰতে গোস্বামী ছাৰৰ তত্বাৱধানৰ লগতে অসমৰ আৰু বহু গুণীজন আৰু সেই সময়ত এই নৃত্যৰ গৱেষকসকলে লগ লাগি কিছুমান সিদ্ধান্ত গ্ৰহণ কৰিছিলে নৃত্যকলাৰ ক্ষেত্ৰত, যেনে পোচাক পৰিচ্ছদ, সত্ৰীয়া নৃত্যৰ পোচাক পৰিচ্ছদ, ইয়াৰ অলংকাৰ আৰু নৃত্যত ব্যৱহৃত তালৰ মাত্ৰা বা এই মাত্ৰাৰ ব্যাকৰণিক যি পদ্ধতি, এই ক্ষেত্ৰত কিছু ব্যাকৰণিক পদ্ধতি তেওঁ প্ৰয়োগ কৰি সকলোৰে আগত বিচক্ষণতাৰে দেখুৱাই ইয়াক আগবঢ়াই নিয়াত বহুত সহায় কৰিছিলে। কিন্তু সেই সময়ত তেওঁৰ লগত আৰু অসমৰ বহুকেইজন বিশেষজ্ঞ পণ্ডিত আছিল। সত্ৰীয়া নৃত্যত এই ব্যাকৰণিক পদ্ধতি প্ৰাচীনৰ পৰাই আছিল, তথাপি পৰম্পৰাৰ মাজতে যদি কিবা অকণমান সংযোগ কৰিবলগীয়া হৈছিল তেতিয়া এই সংযোগ কৰাৰ কাৰণে আমাৰ যিটো প্ৰায় 600 বছৰীয়া পৰম্পৰাৰ গুণী ব্যক্তিসকল, সত্ৰাধিকাৰৰ লগতে নৃত্যৰ অধ্যাপকসকল আছিল, তেওঁলোকেও যোগদান কৰি সকলোৱে একমত হৈ সহযোগ কৰি সকলোৱে আমাৰ সত্ৰীয়া নৃত্যক আগবঢ়াই নিয়াত তেওঁলোকে প্ৰত্যেকেই আগভাগ লৈছিলে। কিন্তু এই সকলোবোৰৰ ক্ষেত্ৰত পদ্মশ্ৰী নৃত্যাচাৰ্য যতীন গোস্বামী ছাৰে সবাতকৈ প্ৰবীণ শিল্পী হিচাপে তেওঁ এক বিশেষ অৰিহণা যোগাইছিল, কাৰণ সকলোবোৰ নিয়াৰিকৈ ক'ব পৰা ব্যক্তি তেওঁহে সেই সময়ত আছিল। আৰু এই কথা আজিৰ নতুন প্ৰজন্মই বহুতেই এই কথাবোৰ নাজানে আৰু এই সিদ্ধান্তবোৰ আগতে ইতিমধ্যে লোৱা হৈছিলে আৰু সেই সিদ্ধান্তবোৰ লোৱাৰ সময়ত মই নিজেও থাকি সেই সিদ্ধান্তবোৰ কেনেকৈ হৈছিল আৰু সেই অনুষ্ঠানবিলাকত অংশগ্ৰহণ কৰিবলৈ সুবিধা পাইছিলোঁ। পদ্মশ্ৰী নৃত্যাচাৰ্য যতীন গোস্বামী ছাৰৰ জীৱনজোৰা পঞ্জীভূত অভিজ্ঞতাৰে তেওঁ সত্ৰীয়া নৃত্যত কিছু সংযোগ আৰু বহুত পৰিৱেশ্য কলাকাৰৰ সৃষ্টি কৰি থৈছে আৰু সেইসকলে এতিয়া নৃত্যকলাৰ লগত বিশেষভাৱে জড়িত হৈ আছে। আৰু আমাৰ সত্ৰীয়া নৃত্যৰ ক্ষেত্ৰখনত তেওঁ এগৰাকী বটবৃক্ষস্বৰূপ। সেয়েহে তেওঁৰ যি কৰ্ম আৰু কৰ্মৰ স্বীকৃতি ৰূপে তেওঁক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছে। এইফালে সংগীত নাটক অকাডেমীয়ে তেওঁক সংগীত নাটক অকাডেমী বঁটাৰ লগতে অকাডেমী ৰত্ন হিচাপে তেওঁক বিভূষিত কৰিছে। তেনেকুৱা এগৰাকী গুণী ব্যক্তি তেওঁ আমাৰ মাজত
এতিয়াও থাকি আমাক আচলতে কি কৰিছে, তেওঁ বটবৃক্ষৰ দৰে থাকি বটবৃক্ষৰ ছাঁ আৰু আশীৰ্বাদ প্ৰদান কৰিছে। আমাৰ গোটেই অসমীয়া জাতিৰ জাতীয় কৃষ্টি সংস্কৃতিসমূহক আগুৱাই নিয়াত গোটেই জীৱন তেওঁ উৎসৰ্গিত কৰিছে। তেনেকৈ এগৰাকী ব্যক্তিৰ আজি এই পবিত্ৰখনত আমি সকলোৱে তেওঁক সন্মান জনাওঁ আহক, সকলোৱে তেওঁক শ্ৰদ্ধা জনাওঁ আহক, সকলোৱে ভক্তি জনাওঁ আহক, সকলোৱে শুভেচ্ছা জনাওঁ আহক। হে জয় জয় যদুকুল কমল প্ৰকাশক নাখক কংখক প্ৰাণ, হে জয় জয় জগতক ভকতক ভীতি ও নীতি করহ নিরজান। খিত 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 তাতা পিতা দেনা খিত যাও দেনা খিত তাক দেনা খিত তাক খিত তাক দেনি তাক খিত দেই তা দে তরং দেনি তাক খিত দেই তা দে তরং দেনি তাক খিত দেই জয় জয় যদুকুল কমল প্রকাশক, জয় জয় যদুকুল কমল প্রকাশক, নাখক কংখক প্রাণ, জয় জয় জগতক ভকতক ভীতি, জয় জয় জগতক ভকতক ভীতি, নীতি করু নির্জান, ধরু ভূগর্ভর
পৰিস্থিতিৰ মাজত আমি অনলাইন মাধ্যমৰ যোগেদিও এই কাৰ্যসূচী গ্ৰহণ কৰাত হয়তো বহুতো ভুলভ্ৰান্তি হৈ যাব পাৰে। তাৰ বাবে সকলোৰে ওচৰত আমি মাৰ্জনা বিচাৰিছোঁ। আজি এই অনুষ্ঠানটি বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা অসমৰ বোলছবি জগতৰ বলিষ্ঠ অভিনেতা শ্ৰদ্ধাৰ প্ৰাঞ্জল শইকীয়াদেৱলৈ আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এই অনুষ্ঠানটিত নৃত্যানুষ্ঠান প্ৰদৰ্শন কৰা প্ৰতিজন মহান শিল্পীলৈ মণিকাঞ্চন কলা নিকেতন আৰু জুমকা কলাকেন্দ্ৰৰ তৰফৰ পৰা শ্ৰদ্ধা আৰু সেৱা নিবেদিছোঁ। এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাত সহায় কৰা ছাৰৰ পৰিয়ালবৰ্গ তথা ছাত্ৰ ছাত্ৰী, অভিভাৱক, শুভাকাংক্ষী লগতে সমূহ দৰ্শকবৃন্দক আমাৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। শেষত ভগৱন্তৰ ওচৰত ছাৰৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্যৰ কামনা কৰি ছাৰলৈ জন্মদিনৰ বহুত বহুত শুভেচ্ছা আৰু সেৱা জনাইছোঁ। ধন্যবাদ।